আজিৰ ভিডিঅ'ত আমি সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.1 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে দূৰত্ব উত্তৰ ব্যৱহাৰ নকৰাকৈ দেখুওৱা যে -2 -1 4 0 3 3 আৰু -3 2 বিন্দুকেইটা এটা সামান্তৰিকৰ শীৰ্ষবিন্দু বুলি দেখাব লাগে। এতিয়া সামান্তৰিক বুলি ক'লে আমি কি জানো, এই বিপৰীত বাহুবোৰ সমান। এইটো যেনিবা A B C D বিন্দু দিছোঁ আৰু এইটো প্ৰথম কিমান আছে -2 -1 B আছে 4 0 আকৌ C 3 3 আকৌ D -3 2 আছে। এতিয়া আগতে আমি দূৰত্ব ব্যৱহাৰ কৰি সামান্তৰিকটো বিপৰীত বাহুবোৰ সমান বুলি দেখাইছিলোঁ। এতিয়া কিন্তু দূৰত্ব ব্যৱহাৰ নকৰিবলৈ কৈছে, কি ব্যৱহাৰ কৰিব কৈছে। এতিয়া আমি এই লেচনত পোৱা আমি প্ৰৱণতাৰ জৰিয়তে আমি ABC এটা সামান্তৰিক বুলি দেখাম। এতিয়া দিয়া আছে A -2 -1 B 4 0 C 3 3 D -3 আৰু 2। এতিয়া আমি কাৰ প্ৰৱণতা সমান বুলি দেখাম? AB প্ৰৱণতা DCৰ প্ৰৱণতা সমান, আৰু ADৰ প্ৰৱণতা আৰু BCৰ প্ৰৱণতা যদি সমান দেখা তেতিয়াহ'লে আমাৰ কি সমান্তৰাল হ'ব। আৰু সমান্তৰাল হোৱাৰ লগে লগে আমি বা সমান হোৱাৰ লগে লগে আমি ABCD এটা সামান্তৰিক বুলি আমি লিখিব পাৰোঁ। এতিয়া চোৱা, প্ৰথম আমি ABৰ প্ৰৱণতা দেখাম। ABৰ প্ৰৱণতা আমি উত্তৰটো কি আছিলে? y2 - y1 / x2 - x1 দুটা বিন্দুৰ প্ৰৱণতা বুলি ক'লে এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিছিলোঁ। এতিয়া চোৱা কি আছে, ABৰ y2 কিমান হ'ব? AB চোৱা 0, আকৌ y1 কি হ'ব? -1, আকৌ y2 কি হয়? 4, আকৌ মাইনাছ আৰু x1ৰ কি? -2। তেনেহ'লে কিমান হ'ব? মাইনাছে প্লাছ 1 হ'লগৈ 0, আকৌ 4 মাইনাছে প্লাছ 4 প্লাছ 2 কিমান হ'ল? 1/6। ঠিক তেনেদৰে আকৌ ABৰ বিপৰীত বাহুটো কোনটো? আমাৰ DC। তেনে DCৰ প্ৰৱণতা উলিয়াম। তেতিয়া DC বিন্দু দুটা চাম, কি হ'ব? DCৰ বিন্দু দুটা চালে আমাৰ y2 D আৰু C, তেনেহ'লে y2 কিমান? 2, আকৌ y1 কিমান? -3, আকৌ x2 -3 x1 3। তেনে 2 - 3 কিমান হ'ল আমাৰ? -1, আকৌ -3 -6 মাইনাছ প্লাছ হ'ল 1/6। এইটো আমি পালোঁ। এতিয়া দেখিছানে ABৰ প্ৰৱণতা আৰু DCৰ প্ৰৱণতা আমি সমান সমান পাইছোঁ। তেনেহ'লে কি হ'ব? এতেকে ABৰ প্ৰৱণতা সমান DCৰ প্ৰৱণতা হোৱাৰ লগে লগে কি হ'ব? AB সমান্তৰাল DC। সেইটো ঠিক তেনেদৰে আমি আকৌ কোনটো উলিয়াম? AD আৰু ADৰ বিপৰীত বাহুটো কোনটো? আমাৰ BC। এতিয়া ADৰ প্ৰৱণতা AD বিন্দুকেইটা চালে হ'ল। তেনেহ'লে AD আমাৰ কিমান হ'ব? A আৰু D 2 মাইনাছ আকৌ -1 আকৌ -3 -2 x1ৰ বেলা। এতিয়া 2 মাইনাছে প্লাছ হ'ল, আকৌ -3 মাইনাছে প্লাছ হ'ল। এইটো এতিয়া কিমান হ'ল? 2 + 1 3, আকৌ -3 + 2 -1 ইকুৱেল টু কিমান? -3 হৈছে। ঠিক তেনেদৰে আকৌ আমাৰ ADৰ বিপৰীতটোকৈ BCৰ প্ৰৱণতা আকৌ উলিয়াম। আকৌ আমি ক'ত চাম? BCত। এতিয়া 3 - 0, আকৌ 3 - 4 3 - 0 3 3 - 4 -1
3 by -1 কি হ'ল -3 এতিয়া চোৱা AD ৰ প্ৰৱণতা আৰু BC ৰ প্ৰৱণতা আমাৰ সমান হ'ল এতেকে AD ৰ প্ৰৱণতা সমান BC ৰ প্ৰৱণতা এটো ইকুয়াল হোৱাৰ লগে লগে কি হ'ব আমাৰ AD সমান্তৰাল কি হ'ল BC AD সমান্তৰাল BC এতেকে আমাৰ কি ABCD এটা সামান্তৰিক এনেদৰে আমি দেখাব লাগে এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ প্ৰশ্নটো হৈছে 3 - 1 আৰু 4 - 2 বিন্দু সংযোগী ৰেখাডাল আৰু x অক্ষৰ মাজৰ কোণ নিৰ্ণয় কৰা এতিয়া কি কৈছে বিন্দু দুটা x অক্ষ বুলি কৈছে আমি x অক্ষ এটা টানি দিছো তাৰ পিছত কি কৈছে এই দুটাৰ বিন্দু সংযোগী ইয়াৰ ওপৰত আছে আমাৰ এটো ইয়াত যেনিবা A B দিছো A কিমান 3 - 1 B আছে আমাৰ 4 - 2 আৰু এটো আমাৰ কিমান ডিগ্ৰী এটো মূল বিন্দু হিচাপে O বুলি লৈছো এতিয়া চোৱা ইহঁতৰ মাজৰ কোণটো উলিয়াব লাগে আমাক এতিয়া A 3 - 1 আৰু B 4 - 2 বিন্দু সংযোগী এনেহলে ৰেখাৰ প্ৰৱণতাটো উলিয়াম আমি ৰেখাৰ প্ৰৱণতা এই ৰেখাডালৰ AB ৰেখাৰ প্ৰৱণতা কি হ'ব আমাৰ প্ৰৱণতা উত্তৰটো y2 - y1 by x2 - x1 -2 -1 হোৱাৰ কাৰণে ব্ৰেকেট দিছো 4 - 3 আকৌ -2 - প্লাস 4 - 3 1 তেনেহলে -2 + 1 -1 1 টো লিখিলে হ'ল আৰু ৰেখাৰ প্ৰৱণতা আমি কি দিছিলো m এতিয়া আমি কি কৰিম এতিয়া আকৌ আমি কি দিছো আমি কোণটো লাবলৈ আমাৰ প্ৰৱণতা আৰু কোণৰ মাজত সম্বন্ধটো কি আছিল আমাৰ tan θ ইকুৱেল টু আমাৰ m এটা tan θ m ৰ ভ্যালু আমি বহাই দিম m ৰ ভ্যালু আমাৰ -1 এতিয়া tan ৰ কোণটো ভ্যালু আমাৰ -1 বা 1 হলে আমাৰ কি আছিল tan ৰ 45 tan 45 আকৌ এই মাইনাস থকাৰ কাৰণে কি কৰিব লাগে আমাৰ ত্ৰিকোণমিতিৰ মতে tan 90 plus 45 এটা কি হ'ব আমাৰ tan দুই সাইডে যে tan ক্যান্সেল গল থিটাৰ মান আমাৰ কোণটোৰ মান উলিয়াব লাগে এই কোণটো তেনেহলে কি 90 plus 45 135 ডিগ্ৰী এনেদৰে আমি উলিয়াব লাগে এটো এখানে ত্ৰিকোণমিতি এর অতি দৰকাৰ হৈছে এখানে ত্ৰিকোণমিতি ফৰ্মুলাবোৰ তোমালোকে ভালকে আকৌ চাবা এটা নেক্সট প্ৰশ্নটো চাওঁ 11 নম্বৰ প্ৰশ্নটো চোৱা এডাল ৰেখাৰ প্ৰৱণতা আন এডাল ৰেখাৰ প্ৰৱণতাৰ কি দুগুণ বুলি কৈছে ৰেখাডালৰ মাজৰ কোণটোৰ টেনজেনৰ মান 1/3 মানে থিটাৰ মান আছে আমাৰ tan θ মানে টেনজেন tan θৰ মান 1/3 হলে ৰেখা দুডালৰ প্ৰৱণতা উলিয়া বুলি কৈছে এটা ধৰু ৰেখা দুডালৰ প্ৰৱণতাটো আমি কি ধৰিম m1 আৰু m2 তাৰ পিছত আমাক দিয়া আছে কি প্ৰশ্ন মতে এডাল ৰেখাৰ প্ৰৱণতা আন এডাল ৰেখাৰ প্ৰৱণতাৰ দুগুণ বুলি কৈছে তেনেহলে m1 = প্ৰশ্ন মতে 2m2 দুগুণ তাৰ পিছত আমি কি জানো ৰেখা দুডালৰ মাজৰ কোণ কি ৰেখা দুডালৰ মাজৰ কোণ কি আছিল আমাৰ tan θ = m1 - m2 by 1 plus m1 m2 বা m2 আগৰ লিখিব পাৰে একে কথা আৰু tan θ ৰ মান দিয়া আছে আমাক কিমান ইয়াতে লিখিছো টেনজেনৰ মান 1/3 বহাই দিলো আকৌ m1 টো আমাৰ কিমান কৈছিল দুগুণ টুৱাইস m2 বহাই দিম ইয়াত মানটো m2 আকৌ 1 প্লাস ইয়াতো আমি
2m2 বহাই দিম এটা কিমান হ'ব 1/3 2m2 মাইনাছ m2 হ'ল আকৌ 1 প্লাছ 2m2 ইনটু m2 স্কোৱাৰ হ'ল আমাৰ তাৰপিছত আমি এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম কিমান হ'ব 1 এই দুটা ইনটু কৰিলে আমাৰ কি হ'ব একে হ'ব 1 প্লাছ 2m2 স্কোৱাৰ ইকুৱেল টু 3 ইনটু m2 আকৌ 2m2 স্কোৱাৰ এই প্লাছটো এফালে আনিলোঁ কিমান হ'ব মাইনাছ আকৌ প্লাছ 1 এইটো এটা আমাৰ কিহত পৰিণত হৈছে আমাৰ এইটো দ্বিঘাত সমীকৰণৰ আৰ্হি দেখুৱালে তেতিয়া আমি দ্বিঘাত সমীকৰণ পোৱাৰ লগে লগে আমি কি কৰিম উৎপাদক বিশ্লেষণ বা উত্তৰ প্ৰয়োগ কৰি বা বৰ্গ সম্পন্ন পদ্ধতি আমি ব্যৱহাৰ কৰি আমি m2ৰ মান উলিয়াব পাৰোঁ এতিয়া মই যেনিবা উৎপাদক বিশ্লেষণ কৰিম 2m2 2 প্লাছ 1 3 হ'ল প্লাছ 1 ইকুৱেল টু 0 আকৌ 2m2 মাইনাছ 2m2 মাইনাছ প্লাছ মাইনাছ ব্ৰেকেটটো উঠাই দিছোঁ m2 প্লাছ 1 ইকুৱেল টু 0 ইয়াৰ পৰা কি কমন আহিব 2m2 কমন আনিলে m2 মাইনাছ 1 আকৌ ইয়াৰ পৰা 1 এটা কমন আনিম m2 মাইনাছ 1 ইকুৱেল টু 0 আকৌ m2 মাইনাছ 1 2m2 মাইনাছ 1 ইকুৱেল টু 0 যদি m2 মাইনাছ 1 ইকুৱেল টু 0 হয় m2 ইকুৱেল কিমান হ'ব আমাৰ 1 আকৌ 2m2 মাইনাছ 1 ইকুৱেল টু যদি 0 হয় m2 ইকুৱেল কি মাইনাছ 1 এইফালে গ'ল প্লাছ হ'ল আকৌ 2টো আমাৰ কি ডিভাইড কিমান পালোঁ আমি m2ৰ মান আমি 1 আৰু 1/2 পালোঁ আকৌ আমাক ৰেখা দুডালৰ প্ৰৱণতা উলিয়াব কৈছে এডাল ৰেখাৰ প্ৰৱণতা পালোঁ আন এডাল কি আছিলে আমাৰ m1 ইকুৱেল টু 2m2 ইয়াত আমি বহাই দিম এতেকে m1 আমাৰ কি আছিলে 2m2 ইয়াত বহালে প্ৰথম আমি 1 বহালে কিমান হ'ব 2 1 জাৰ 2 আকৌ নেক্সটত আমি কি 1/2 বহাম 2 কেনসেল কিমান হ'ল 1 এইটো এতেকে ৰেখা দুডালৰ প্ৰৱণতা কি প্ৰথমে m1ৰ মানটো লিখিম 2 পাওঁতে আমি কিমান পাইছিলোঁ m2ৰ মান 1 মানে 2, 1 আকৌ 1 পাওঁতে আমি কিমান পাইছিলোঁ m2ৰ ভ্যালু 1/2 এইটো আমাৰ ৰেখা দুডালৰ প্ৰৱণতা এটোকে আমাৰ উলিয়াব কৈছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম